আগ্ৰাসী ৰূপত ২৬লৈ বিজেপি বিসম্বাদ আৰু দল ত্যাগৰ ৰাজনীতিত জুৰুলা কংগ্ৰেছ বিজেপিৰ মিছন ১০৩ ৰাজ্যত ইতিমধ্যেই বলিছে নিৰ্বাচনৰ গৰম বতাহ যুঁজলৈ সাজু হৈছে শাসক বিৰোধী মঙলবাৰে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে বিজেপিৰ ২৬ৰ পৰিকল্পনা সম্পূৰ্ণৰূপে সাজু হৈছে বিজেপিৰ টাৰ্গেট ১০২ পৰা ১০৩খন আসন মুখ্যমন্ত্ৰীৰ মতে বিজেপিৰ মিত্ৰতাৰ হিচাপ নিকাচো ইতিমধ্যেই হৈ গৈছে আমাৰ বাস ১০২টা-৩টা সমষ্টিত আমি ভালকৈ কণ্টেষ্ট কৰিম কেণ্ডিডেটো মোটামুটি আমাৰ ৰেডি হৈ আছে কামো ৰেডি হৈ আছে এলায়েন্সো আমাৰ ৰেডি হৈ আছে আমাৰ বিশেষ একো অসুবিধা নাই কালি আমাৰ পুৰা পাব নৱপ্ৰজন্মই পাব মহিলাই পাব আগতকৈ নৱপ্ৰজন্ম আৰু মহিলা দুইটাৰে সংখ্যা বাঢ়িব ইফালে ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনটোৰ পৰাই কংগ্ৰেছেও বজাব নিৰ্বাচনী ৰণডংকা ২০ ডিচেম্বৰৰ পৰা নতুন অসম গঢ়াৰ লক্ষ্যৰে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীৰে ৰাইজৰ মাজলৈ যাব কংগ্ৰেছ এই মাহৰ ২০ তাৰিখৰ পৰা আমাৰ কংগ্ৰেছ দলৰ বিভিন্ন সাংসদসকল বিধায়কসকল অসমৰ চুকে কোণে গৈ স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি পৰৱৰ্তী দিনত এখন নতুন বৰ অসম কেনেদৰে আমি সকলোৱে মিলিজুলি গঢ় দিব পাৰোঁ তাৰ বাবে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছে অনুষ্ঠানটো পুনৰ আৰম্ভ কৰিব মিত্ৰতাক লৈ খোৱা কামোৰা চলি থকাৰ মাজতেই সংবাদ মাধ্যমৰ আগত মিত্ৰতাক লৈ কোনো কথা ক'ব নিবিচাৰে গৌৰৱৰ মতে আসন বুজাবুজিক লৈ ইতিমধ্যে দলৰ মজিয়াত আলোচনা হৈছে চাওক আমাৰ ভিতৰ আমাৰ কথাবোৰ চলি আছে আমাৰ দলৰ ভিতৰতো আমি কথাবোৰ পাতি আছোঁ বেলেগৰ লগতো আমি পায়ে থাকোঁ তো সেইকাৰণে মই ভাবোঁ যে আজিৰ তাৰিখত আমি যিদৰে আগবাঢ়ি গৈছোঁ যে পিছত গৈ যে ক'ৰবাত ভুল বুজাবুজি নহয় তেনেধৰণে আমি এটা লাহে লাহে আমি আগবাঢ়ি গৈছোঁ বিজেপিক লৈও চিন্তিত গৌৰৱৰ মতে এতিয়া বিজেপিৰ কৰ্মীসকল অসন্তুষ্ট কংগ্ৰেছৰ উত্থানক লৈ শংকিত হৈছে হিমন্ত বিশ্ব শৰ্মা যে বৰ্তমানৰ সময়ত বহুত আমাৰ বিজেপি দলৰ ভিতৰত মানুহবোৰ মোহভংগ হৈছে কৰ্মীখিনি দেখা পাইছে যে তেওঁলোকৰ মন্ত্ৰীখিনি নিজৰ ভাই ককাইকৰ নামত ঠিকাদাৰ বিভিন্ন ঠিকা দি তেওঁলোকৰ লাভ হৈছে কিন্তু কৰ্মী একো লাভ হোৱা নাই তেওঁলোকৰ বিজেপি দলৰ কৰ্মী ঘৰৰ সন্মুখৰ ৰাস্তাবোৰ হোৱা নাই বিজেপি দলৰ কৰ্মী যি গাঁৱত আছে তাত খোৱা পানী নাই বিজেপি দলৰ কৰ্মীখিনি য'ত থাকে তাত চৰকাৰী স্কুলৰ অৱস্থা নাই বা তাত মানুহবোৰে মাটি পট্টা পোৱা নাই তো কৰ্মীখিনিয়ে এতিয়া লাহে লাহে বিজেপি দলৰ প্ৰতি মোহভংগ হৈছে এতিয়া অপেক্ষা ২৬ৰ নিৰ্বাচনলৈ গৌৰৱ গগৈ নেতৃত্বত শক্তিশালী বিজেপিক কংগ্ৰেছে কেনেকৈ প্ৰত্যাহ্বান জনায় সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট কিংকৰৰ সহযোগত মৌচুমী গগৈ আছাম টক্স